চিম্পি আচলতে বিহু আহিলে যেন সমগ্ৰ অসমতে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয় আৰু এই অসমৰ যি পশ্চিম প্ৰান্তৰ ধুবুৰী জিলাটো ইয়াত কোনো ব্যতিক্ৰম নহয় আৰু ধুবুৰী জিলাৰ চুকে কোণে বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে আজি মাঘ বিহু আৰু এই ধুবুৰীৰ বিভিন্ন অঞ্চলৰ সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ যে ধুবুৰীৰ যি আৰক্ষী ছাউনীত এনেদৰে বিহু উদযাপন কৰা হৈছে ইতিমধ্যে যি মেজিত জুই দিয়া হৈছে জুই প্ৰজ্বলন কৰা হৈছে আৰু এই জুই প্ৰজ্বলন কৰিছে ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবীন সিঙে আৰু তাৰ যি এই মুহূৰ্তৰ দৃশ্য আমি পোনে পোনে প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াত এনেদৰে যি মেজি জ্বলিছে আৰু যি ধৰ্মীয় বিশ্বাস যে এই মেজিৰ জুয়ে যি অপয় অমংগল সি দূৰ কৰি যি এক ভালৰ দিশে গতি কৰিব আৰু যিয়ে যে অপয় অমংগল নাশ কৰিব এই জুয়ে তাৰে বিশ্বাস যি ধৰ্মীয় বিশ্বাসৰ কাৰণে ইয়াত এই মেজি প্ৰজ্বলন কৰা হয় আৰু তাৰে এই মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু যিহেতু আৰক্ষীৰ লোকসকল আচলতে কৰ্মৰত হৈ থাকে ৰাইজৰ সেৱাৰ কাৰণে কৰ্মৰত হৈ থাকে আৰু এই ৰাইজৰ সেৱাৰ কাৰণে কৰ্মৰত হৈ থকাৰ সময়তে এনেদৰে তেখেতসকলে বিহু উদযাপন কৰিছে বিহুক পাহৰি যোৱা নাই তাৰে এই মুহূৰ্তৰ দৃশ্য আমি দেখুওৱা প্ৰতিদিন নামৰ দৰ্শকসকলৰ বাবে আগবঢ়াই লৈছোঁ আৰু এই মুহূৰ্তত যিহেতু আৰক্ষী অধীক্ষকগৰাকী আমাৰ মাজত আছে আমি আৰক্ষী অধীক্ষকগৰাকীৰ ফালৰ পৰা আমি কিছু ভাষ্য আগবঢ়াবলৈ আমি চেষ্টা কৰিম এই খেল হ'ব আমাৰ কণী যুঁজ হ'ব টেকেলি ভঙা হ'ব আৰু মিউজিকেল চেয়াৰ্ছো হ'ব এইখিনি খেল আছে পুৰস্কাৰো আছে হাঁহ মুৰ্গী তেনেধৰণৰ সকলোকে হয় আমাৰ ৰিজাৰ্ভত যিখিনি আমাৰ বিষয়া কৰ্মচাৰী আছে বা বিভিন্ন ঠাইত কৰ্মৰত তেখেতলোকৰ পৰিয়ালসকল আজি আহিছে ল'ৰা ছোৱালী আহিছে আৰু বিহুত সকলোৱে এনজয় কৰিব লাগে আমাৰ জাতীয় উৎসৱ হয় তো এইটো ভাল লাগিছে বিহুত আমি এইটো ক'ম সকলোৱে ভালকৈ থাকিব লাগে আৰু বছৰটোত চবৰে ভাল হওক পিচ প্ৰস্পাৰিটি সকলোৰে ভাল হওক সেয়া কামনা কৰোঁ এয়া আছিল আমাৰ যিগৰাকী আৰক্ষী অধীক্ষকৰ মন্তব্য আছিলে আচলতে ইয়াত দেখা গৈছে এনেদৰে যি সাজু হৈ থকা দেখা গৈছে এই মুহূৰ্তত আমি তাৰ দৃশ্য আমি দেখুৱাই ল'ব বিচাৰোঁ এগৰাকী SI আছে আমাৰ লগত এখেত আচলতে আজি ইয়াত ঢুলীয়া হিচাপে আহিছে কি ক'ব আপুনি থানা এখন পালন কৰে আজি আপুনি ঢুলীয়া আহিছে কি ক'ব কেনেকুৱা লাগিছে হয় পোনপ্ৰথমে মই আৱদ্ধ অসম ৰাইজক লগতে আমাৰ ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয় আৰু আমাৰ অন্যান্য ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু আজি আমাৰ মন উলহ মালহেৰে ভৰি পৰিছে আমি পুলিচ ৰিজাৰ্ভত আমি একগোট হৈছোঁ আমি এতিয়া বিহু নৃত্য প্ৰদৰ্শন কৰিম আৰু লগতে অন্যান্য আপোনাৰ আমাৰ কাৰ্যসূচীও আছে সঁচাই বহুত ভাল লাগিছে বছৰৰ মূৰত এবাৰ আহে বিহুটো উপভোগ কৰিব পাই এনেকৈ ভাল লাগিছে আচলতে চাওক বিহু ইয়াত চিম্পি ইয়াত খেল ধেমালিৰো আয়োজন কৰা হৈছে ইয়াত মিউজিক চেয়াৰ হ'ব ইয়াত তিনিটা খেল ধেমালিৰ আয়োজন কৰা হৈছে আচলতে খেল ধেমালিৰ কাৰণে যি পুৰস্কাৰসমূহ যি ধৰণে ইয়াত ৰখা হৈছে আমি এই পুৰস্কাৰৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ আমাৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাব চাওক ইয়াত এনেদৰে তিনিটা হাঁহ আৰু তিনিটা কুকুৰা ৰখা হৈছে আচলতে আজি এই খোৱাৰ কাৰণে নহয় আচলতে তিনি ধৰণৰ খেল ইয়াত আয়োজন কৰা হৈছে খেলৰ প্ৰতিযোগীসকলৰ বিজয়ী প্ৰতিযোগীসকলৰ মাজত প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ হিচাপে এইদৰে হাঁহ আৰু যি কুকুৰা ইয়াত বিতৰণ কৰা হ'ব আৰু এই মুহূৰ্তৰ যি দৃশ্য আচলতে আমি দেখিবলৈ পাইছোঁ ইয়াত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আমাৰ মাজত একাংশ মহিলা আৰক্ষী আছে মহিলা আৰক্ষীসকলৰ পৰা আমি পোনে পোনে এই বিহুৰ বিষয়ে জানিব বিচাৰিম আচলতে আমাৰ মাজত এই মুহূৰ্তত যিগৰাকী ধুবুৰী অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম আছে এখেতৰ আমি ভাষ্য আমি ল'বলৈ চেষ্টা কৰিম ঘৰ কৰিলোঁ মানে কি আমি একেলগে এইটো গোট কিয় খাইছোঁ আজি চব ধৰণৰ আমাৰ চেণ্ট্ৰেল ফ'ৰ্চো আহিছে চবে নিজৰ ঘৰ এৰি কাৰণে ইয়াতে থকাৰ কাৰণে আমি এইখনকে ইয়াতে আমি নিজৰ ঘৰৰ নিচিনালৈ উপভোগ কৰি আছোঁ আমাৰ ফেষ্টিভেলটো ধন্যবাদ ঠিক আছে আচলতে আপোনালোকে ইয়াত নিজৰ কৰ্তব্য পালন কৰি আছে তাৰ মাজতে আজি বিহু আপোনালোকে ইয়াত উদযাপন কৰিছে নিজৰ ঘৰ এৰি কেনেকুৱা লাগিছে কি অনুভৱ সেইটো অনুভৱ তেনেকৈ ছাৰে কৰিব দিয়া নাই আমি ঘৰ এৰি আছোঁ বুলি ঘৰত আছোঁ বুলিয়ে এইটো উপভোগ লৈছোঁ আমি ধুনীয়াকৈ ইয়াতে আমি ভোগালী বিহু উদযাপন কৰি আছোঁ এইখনকে আপোনালোকে নিজৰ ঘৰ হিচাপে
একদম এইখনে আমাৰ ঘৰ হয় আচলতে চাওক নিজৰ কৰ্তব্যৰ মাজতে এনেদৰে নিজৰ ঘৰ এৰি এনেদৰে বাহিৰত ডিউটি কৰিবলগীয়া হয় নিজৰ কৰ্তব্য পালন কৰিবলগীয়া হয়